ৰাজ্যৰ আন সমষ্টিসমূহৰ দৰে ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনো এইবাৰ আকৰ্ষণীয় হৈ পৰিছে। ডিফু লোকসভা সমষ্টিত এইবাৰ 3জন প্ৰভাৱশালী নেতাই প্ৰতিনিধিত্ব আগবঢ়াইছে। বিজেপি কংগ্ৰেছৰ লগতে এইবাৰ নৱগঠিত আন এটা দলেও তাত প্ৰভাৱশালী নেতা প্ৰক্ষেপ কৰিছে। সমষ্টিটোত বিজেপিয়ে এইবাৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছক প্ৰক্ষেপ কৰিছে। অমৰ সিং টিছ হ'ল পৰিষদৰ অন্যতম প্ৰভাৱশালী নেতা আৰু তেওঁ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতেও তেওঁৰ সম্পৰ্ক মধুৰ। সেই দিশৰ পৰা বিজেপিৰ প্ৰাৰ্থীজন এইবাৰ ডিফুত শক্তিশালী হিচাপে পৰিচিত হৈছে। ইফালে কংগ্ৰেছেও তাত প্ৰক্ষেপ কৰিছে জয়ৰাম ইংলেঙক। জয়ৰাম ইংলেং পাহাৰৰ এজন অন্যতম প্ৰভাৱশালী নেতা। তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দুবাৰকৈ তেওঁ মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ উপৰিও তেওঁ প্ৰাক্তন বিধায়ক। সেই দিশৰ পৰা চাবলৈ গ'লে ডিফুৰ অন্যতম প্ৰভাৱশালী নেতা হ'ল জয়ৰাম ইংলেং। ইফালে এইবাৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি ডিফুত গঠন হৈছে আন এটা ৰাজনৈতিক দল। নৱগঠিত ৰাজনৈতিক দলটো অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স হিচাপে পৰিচিত। এই দলটোৱে এইবাৰ ৰাজ্য চৰকাৰৰ এজন প্ৰাক্তন আমোলাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। জনছ ইংষ্টি কাঠাৰ, তেওঁ ৰাজ্য চৰকাৰৰ আছিল প্ৰাক্তন আমোলা। এইগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াক নৱগঠিত দলটোৱে পাহাৰত প্ৰক্ষেপ কৰাত এইবাৰ সমষ্টিটোত 3কোণীয়া নিৰ্বাচন হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল এয়ে যে 3খন পাহাৰীয়া জিলা সামৰি গঠিত ডিফু এসময়ত অশান্ত হৈ আছিল। এই ডিফুতেই কেইবাটাও সশস্ত্ৰ সংগঠনৰ জন্ম হৈছিল, যাৰ ফলত পূৰ্বৰ নিৰ্বাচনসমূহত সৰ্বসাধাৰণ ৰাইজে মুক্তভাৱে ভোটদান কৰাত কিছু সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু এইবাৰ পাহাৰীয়া জিলা 3খনত সেনেকুৱা সন্ত্ৰাসৰ কোনো চিন আমি দেখা নাই। সম্প্ৰতি তাত শান্তি বিৰাজ কৰা বুলি ক'ব লাগিব। কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ প্ৰচেষ্টাত পাহাৰীয়া জিলা 3খনত থকা উগ্ৰপন্থী সংগঠনসমূহ ইতিমধ্যে মূল সুঁতিলৈ উভতি আহিছে। সেয়ে এইবাৰ 3জন প্ৰভাৱশালী নেতাৰ 3কোণীয়া নিৰ্বাচনে পাহাৰীয়া জিলা 3খনৰ লোকসভা নিৰ্বাচনটো অধিক আকৰ্ষণীয় কৰি তোলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।